বীৰ লাচিত অসম জিন্দাবাদ 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 বীৰ লাচিত অসম জিন্দাবাদ 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 জয় আই অসম জয় আই অসম জয় আই অসম নিজৰ নামটো ক'ব মই শ্ৰী দেশ জাতি বীৰ লাচিত সেনা অসমৰ পবিত্ৰ সংবিধান আৰু দেও লগা হেনদাঙৰ নামত শপত খাই কওঁ যে মই দলৰ সংবিধানে নিৰ্ধাৰণ কৰা লক্ষ্য আদৰ্শ সদায় অবিচল থাকিম মই দলৰ সংবিধানে বান্ধি দিয়া দায়িত্ব কৰ্তব্য আৰু শৃংখলা মই কোনো ধৰণৰ ভয় ভাবুকি পক্ষপাত দুষ্টতাক দলৰ মজিয়াত প্ৰশ্ৰয় নিদিওঁ মই কোনো আবেগৰ বশৱৰ্তী হৈ অথবা পৰিচালিত হৈ দলৰ পৰিপন্থী ক্ষতিকৰ কোনো কাৰ্যত মই দেশ জাতি আৰু দলৰ যিকোনো প্ৰতিকূলতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি নিজৰ বাবে প্ৰস্তুত আৰু ইয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু থাকিম মই আৰু মোৰ এই আমৃত্যু শপত গ্ৰহণেৰে অসম জননী আৰু বীৰ লাচিত সেনা অসমৰ পবিত্ৰ সংবিধানৰ ওচৰত দায়বদ্ধ হৈ ৰলো বীৰ লাচিত অসম বীৰ লাচিত সেনাৰ আমাৰ বীৰ লাচিত সেনা সংগঠনৰ একোজন সৈনিকেই এজন সভাপতি বা এজন জিলা সভাপতিৰ দৰে ক্ষমতাশালী আৰু তেওঁলোকক আমাৰ সংগঠনে সদায় এজন সৈনিক হিচাপে নাভাবি তেখেতক সকলো বিষয়তে আঁকোৱালি লোৱাৰ আমাৰ এটা সাংবিধানিক প্ৰচেষ্টা আছে গতিকে সকলো সৈনিকে ইয়াত ওলাই আহি নিজৰ জাতি ভেটি মাটি ৰক্ষাৰ বাবে তেখেতে ওলাই আহি কামবোৰ কৰি যাবৰ কাৰণে আমাৰ বীৰ লাচিত সেনা আজি সকলো দিশতে প্ৰস্তুত হৈ আছে অনাগত দিনত শিক্ষা সংস্কৃতি জাতি ভেটি মাটিৰ লগতে আমাৰ থলুৱা জনগোষ্ঠীটোক কিদৰে উপকৃত কৰিব পাৰো তাৰ বিষয়ক লৈয়ে আমাৰ সংগঠনটোৱে কাম কৰি যাব 16 তাৰিখে ধেমাজি জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব সেই কাৰ্যসূচীত আমাৰ সকলোৰে স্বনামধন্য ব্যক্তি সকলোৰ মাজতে প্ৰচলিত শৃংখল চলিহা দেৱ আমাৰ ধেমাজি জিলা সমিতি ধেমাজি উপস্থিত হ'বহি তো সকলোকে আমি আহ্বান জনাইছো যি আমাৰ নাগৰিকত্ব সংশোধনী কা বিৰোধী আমাৰ আন্দোলন হ'ব তাত যাতে আমি সকলোকে অনুৰোধ জনাইছো সকলোৱে এক হৈ আমি এই আইন বিৰোধী যি চৰকাৰে কাম কাজ হাতত লৈছে আমি কেতিয়াও মানি নলওঁ আৰু মানি নলওঁ ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো প্ৰথমতে ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা মই ডিমৌ আঞ্চলিক সমিতিক ধন্যবাদ জনাইছো খুব কম দিনৰ ভিতৰতে ডিমৌ আঞ্চলিক সমিতি আজি ডিমৌ বালিখুটিত যি যোগদান কাৰ্যসূচী কৰিছে তাক লৈ আমি গৌৰৱান্বিত আৰু ধেমাজি জিলা সমিতি হৈ তেখেতলোকক আমি পুনৰবাৰ ধন্যবাদ জনাইছো আজি বীৰ লাচিত সেনা অসমৰ প্ৰতি আকৃষ্ট হৈ বীৰ লাচিত সেনা অসমৰ কৰ্মৰাজিক লৈ যিসকলে অংশগ্ৰহণ কৰিব আহিছে তেখেতলোককো আমি স্মৰণ জনাইছো আজি আমি দেখিবলৈ পাইছো আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত প্ৰায় শতাধিক সৈনিক আজি আমাৰ মাজত আহি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অনাগত দিনত আমাৰ কাৰ্যপন্থা খুব সোনকালে আমাৰ 16 তাৰিখে আমাৰ যিখন নাগৰিকত্ব সংশোধনী আইন তাৰ ওপৰত আমি ধেমাজি জিলা সমিতিৰ উদ্যোগত এক বিশাল গণসমাৱেশ আমাৰ কাৰ্যসূচী আছে অহা 16 তাৰিখে আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন আঞ্চলিকসমূহৰ লগত লগ লাগি আমাৰ কাৰ্যনিৰ্বাহকত আমি পৰৱৰ্তী কাৰ্যসূচীবোৰ আমি ঘোষণা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত